মই নিজে কেতিয়াবা নিজকে মই চৰিয়াওঁ আপুনি মোক গালি পাৰিব নালাগে গালি পাৰিলে মই বেয়া নাপাওঁ কিন্তু মই নিজকে নিজে চৰিয়াওঁ কেতিয়াবা স্বপ্ন নোহোৱাকৈ 7 ঘণ্টা শোৱাটো ভগৱানৰ কীৰ্তনেই কোনোবা এগৰাকী যদি বিধৱা হয় তেওঁক মানে আগৰ আসনত বহিবলৈ নিদিয়ে তুমি সিংহাসনত বহিবা প্ৰতিপত্তি ক্ষমতা প্ৰতিষ্ঠা এই গোটেইবিলাক লাগে বোলে লোৱা এইবোৰ দিছোঁ আৰু কিবা বাকী থাকিল নেকি কোৱা মই গুচি যোৱাৰ পিছত কিন্তু তুমি মোক কমপ্লেইন কৰি থাকিব নোৱাৰিবা যে চৈতানে মোক ঠগি থৈ গুচি গ'ল কোৱা আৰু কি লাগে সি ভাবি 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 আৰু কৈছে দীঘলীয়া জীৱন পাবা তুমি সেইটোও লোৱা তাৰপিছত তাতে ক'বলৈ নাইকিয়া হ'ল দিছ ইজ এ হিউমেন লিমিটেশ্যন হাউ মাছ মেটেৰিয়েল থিংছ ডু ইউ ৱান্ট ইন দিছ ৱৰ্ল্ড যিমানবিলাক বস্তু এই সংসাৰত আছে সেই গোটেইবিলাক লোৱাৰ আমাৰ শক্তিও নাই আৰু মনো সিমানলৈকে নাযায়গৈ ৰগল বোলে মোৰ হৈ গৈছে তুমি লিখি দিয়া যে মই বিচৰাখিনি গোটেই তুমি বিচৰাখিনি মই গোটেই দিলোঁ বুলি পিছত যাতে তুমি কমপ্লেইন কৰি নাথাকা লিখি দিলে পালোঁ যেই চৈতান গুচি গ'ল তাৰপিছত এটা ঘটনা আহিল নহয় হৃদয়খন নোহোৱাৰ কাৰণে এতিয়া পত্নী বৰ সুন্দৰ থাকিলেও বৰ সুন্দৰী হ'লেও যিহেতু হৃদয়খন নাই মৰম চেনেহ কৰিবই নোৱাৰা হ'ল হৃদয়ৰ কথাবিলাক খুলি খুলি ক'বই না কাৰণ হি হেড ন' হাৰ্ট ল'ৰা ছোৱালীক মৰম চেনেহ কৰিবই নোৱাৰা হ'ল ধুনীয়া ধুনীয়া মিঠাইবিলাকে সেইবিলাকে এনজয় কৰিব নোৱাৰা হ'ল হৃদয়খন নহ'লে আপুনি মৰা মানুহটোৱে যিমান ৰসগোল্লা দি থ'লেও কি খাবগৈ যি বস্তু বিচাৰিছিলে গোটেই বস্তুবিলাক শেষত কামত নহা হ'ল কাৰণ হৃদয় এখন নাই আৰু কি কৰিলোঁ বুলি পাগল হৈ এই ডাক্তৰ ফাষ্টাছে মৃত্যুবৰণ কৰিবলগীয়া হ'ল মই কি ক'ব খুজিছোঁ প্ৰভুসকল আপোনাক মোক এখন বিশাল সংবেদিত হৃদয়ৰহে আৱশ্যক আৰু ভাগৱতে সেই হৃদয়খনেই নিৰ্মাণ কৰাৰ কথা কৈছে আমি কি কৈছিলোঁ আপোনাৰ আগত যে ঘৰ নবনাব গৃহ বনাওক ডোণ্ট মেক হোম মানে হাউচেছ বাট ইউ মেক হোম হাউ ইজ ইট পচিবল কেনেকৈ সম্ভৱ এইটো দয়া ক্ষমা কৰুণা শ্ৰদ্ধা সেৱা কোমলতা সংবেদনশীলতা সহমৰ্মিতা সহধৰ্মিতা আদি এই গুণবিলাকৰ দ্বাৰাহে আপোনাৰ ঘৰখন গৃহলৈ পৰিৱৰ্তন হ'ব ইয়াত ভাগৱত আৰু কৃষ্ণৰ প্ৰসংগটো কেনেকৈ আহিল দয়া ক্ষমা কৰুণা শ্ৰদ্ধা সেৱা সত্য প্ৰেম কৰুণা আদি এই গুণবিলাক আছে কাৰণে মানৱ জাতিৰ মাজত এতিয়াও সমাজ এখন নিৰ্মাণ হৈ আছে কিন্তু এই বস্তুটো আমি দেখা নাপাওঁ দেখা নোপোৱাৰ কাৰণে আমাৰ বহুত মুস্কিল হৈ থাকিল সেইকাৰণে মানৱ জাতিয়ে যুগে যুগে ভগৱানক অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ নায়কক প্ৰাৰ্থনা কৰি থাকিল যে হে প্ৰভু আমাক এই যে মানৱীয় গুণবিলাক স্বৰ্গীয় যিবিলাক গুণ আছে ডিভাইন কোৱালিটিজ এইবিলাকক আমি চকুৰে চাব খুজিছোঁ হাতেৰে স্পৰ্শ কৰিব খুজিছোঁ নাকেৰে শুঙি চাব বিচাৰিছোঁ জিভাৰে চেলেকি চাব বিচাৰিছোঁ আৰু এই বস্তুটোক আমি হৃদয়েৰে আলিংগন কৰিব খুজিছোঁ এই বস্তুটো তুমি আমাৰ ওচৰলৈ এক ৰূপত পঠিয়াই দিয়া
তেতিয়া অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ নায়ক পৰম পুৰুষ ভগৱান ব্ৰহ্মই পৰম ব্ৰহ্ম পৰমেশ্বৰে এটা বস্তু পঠিয়াই দিলে নিজৰে এটা ৰূপ আৰু সেই ৰূপটোৰ নামেই হ'ল শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ ৰিমেম্বাৰ শ্ৰীকৃষ্ণ ইজ not a lover but he is a love incarnate কৃষ্ণ এজন প্ৰেমিক নহয় প্ৰেমী নহয় কৃষ্ণ নিজে প্ৰেমৰ অৱতাৰ কৃষ্ণ এজন গুণসম্পন্ন ব্যক্তি নহয় কৃষ্ণ হল সকলো গুণৰ সকলো ভালৰ মানে সকলো ভালৰ সমূহ মিলাই হোৱা এটা বস্তু এতিয়া এই ভাগৱতত ভাগৱতকাৰে অৰ্থাৎ ভগৱান শ্ৰী নাৰায়ণে দুটা বস্তু কৈছে এটাতো ভাগৱতো কৈছে চতুশ্ৰুত শ্লোকত চাৰিটা শ্লোকত আৰু গীতাখনো কৈছে কিন্তু ওম পাർത്থায় প্ৰতিবোধিতাম ভগৱতা নাৰায়ণেন স্বয়ং ব্যাসেন গ্ৰথিতাম পুৰাণমুনিনা মধ্যে মহাভাৰতম অদ্বৈতামৃতবৰ্ষিণীম ভগৱতীম অষ্টাদশাধ্যায়িনীম অম্বত্বম অনুসন্দধামি ভগৱত গীতে ভৱদ্বেষিণীম পাৰ্থক নাৰায়ণে স্বয়ং নাৰায়ণে কৈছিল বুলি গীতাত লিখা আছে প্ৰথম আৰম্ভণিতেই গতিকে আমাৰ কোৱাৰ তাৎপৰ্য এইটো যে ভাগৱতো আহিল আৰু গীতাও আহিল দুয়োটাই শ্ৰী নাৰায়ণৰ পৰাই আহিল আৰু নাৰায়ণে কি বিচাৰিছে শ্ৰীকৃষ্ণ হৈ যে মানুহৰ হৃদয়বিলাক বিশাল হ'ব লাগে আকাশৰ সমান আৰু বৰ সংবেদিত হ'ব লাগে মৰম স্নেহ প্ৰেম প্ৰীতি জানিব পৰা শিলৰ নিচিনা হ'ব নালাগে হ'লে পানীৰ নিচিনা হ'ব লাগে ৰেলৱে লাইনৰ ওচৰতে বৰ ডাঙৰ ডাঙৰ শিলগুটিৰ দম কিছুমান থাকে বহুত ডাঙৰ এপুৰামান মাটিত একদম দম কৰি থৈ দিয়ে সেই শিলগুটিবিলাকৰ যদি এফালৰ পৰা কিছুমান উঠাই লৈ যায় এইফালৰ পৰা গম নাপায় সিফালৰ পৰা কোন কলৈ কাক লৈ গ'ল এইফালৰবিলাকে নাজানে তেওঁলোকৰ কোনো সম্বন্ধ নাই শিলৰ গুটিবিলাকৰ ইজনৰ লগত সিজনৰ কিন্তু পানীৰ তেনেকুৱা নহয় পানীয়ে কি কৰে আপুনি জোৰ পৰাই পানী যদি এক বাল্টি লৈ যায় উঠাই পেলাই সেই বাল্টিটো খালী ঠাইডোখৰ পূৰণ কৰিবৰ কাৰণে তৎক্ষণাত দৌৰি আহে অন্য পানীয়ে আহি ভৰাই দিয়ে আমাৰ হৃদয়খন ৰসযুক্ত কেৱল পানীও নহয় কেৱল জল নহয় ৰসযুক্ত অমৃতযুক্ত জল হ'ব লাগে এইটো ভাগৱতে আমাক কৈছে আমি হৃদয়খন বিশাল কৰাৰ কথা ক'লে গীতায়ো এই হৃদয়খন বিশাল হোৱাৰ কথা আমাৰ সকলোকে কৈছে এতিয়া ভাগৱতখন দ্বাদশ স্কন্ধ ভাগৱত বুলি কোৱা যায় 12টা স্কন্ধ আছে স্কন্ধ ৰামায়ণৰ হ'ল কাণ্ড মহাভাৰত হ'ল পৰ্ব আৰু ভাগৱত হ'ল স্কন্ধ ৰামায়ণৰ সপ্তকাণ্ড ৰামায়ণত যিবিলাক ঘটিল সেইটো কোনেও ঘটাটো নিবিচাৰে from the very beginning to end ৰাম আৰু সীতাৰ ডাইভোৰ্চ হোৱালৈকে সীতাই এৰি পেলাই গুচি যোৱালৈকে গোটেই কথাবিলাক জীৱনত ঘটিব নালাগে we nobody desire this sort of thing happen in our life আমি হেতু নিবিচাৰো ৰাৱণে লোকৰ পত্নী এজনীক উঠাই লৈ যোৱা হেতুও ভাল কাম নহল
আৰু কৈকেয়ীয়ে এনেধৰণৰ 14 বছৰ বনবাস দিয়া সেইটোও ঠিক নহ'ল আজি ওৱান আফটাৰ আনাদাৰ এই কথাবিলাক ঘটি থাকিলে সেইকাৰণে কাণ্ড বুলি বাৰে বাপ অদ্ভুত কাণ্ড কি কাণ্ড কৰিলা মানে ঘটিল হয় কিন্তু আমি নিবিচাৰোঁ যে এইটো ঘটক মহাভাৰতত পৰ্ব মানে জীৱনৰ এটা এটা চোৱা এটা এটা মাইলষ্টোন পাৰ হৈ যোৱা শেষত গৈ কি লাগিলেগে হাতত একোৱেই নালাগিলেগে গোটেই জীৱনটো যুধিষ্ঠিৰে আৰু পাণ্ডৱসকলে এখন সিংহাসনৰ কাৰণে লাগি যুঁজ কৰি বিভিন্ন ধৰণৰ কৰি শেষত গৈ ইমান কষ্ট ভুগিও লাষ্টত গৈ মহাভাৰতৰ যুদ্ধ কৰি ইমান 70 কোটি মানুহ মাৰাই পেলালে গোটেইবিলাক হ'ল কিন্তু যিদিনাখন এই সিংহাসনত বহিলে সেইদিনাখনে হাহাকাৰ লাগি গ'ল আৰে এইখন সিংহাসন যিখনৰ কোনো সুখ নাই এইখনৰ কাৰণেই আমি ইমান মানুহ মাৰিলৈ গোটেই জীৱনটো লগাই দিলোঁ খাবলৈ ধৰে যুধিষ্ঠিৰ ৰজাই হাতত মানে কেঁচা তেজৰ গোন্ধ পায় ৰাতি শুবলৈ যায় টোপনিটো চিলমিলকৈ আহে সেই যিবিলাক মানুহক হত্যা কৰা হ'ল সেই গোটেইবিলাকে খান্দা লৈ পেলাই আহে কেলে যুধিষ্ঠিৰক কাটিবলৈ তোৰ কাৰণে আমাৰ এনেকুৱা হ'ল বুলি পেলাই টোপনি নাহে যদি এজন মানুহে শুবই নোৱাৰে খোৱাটো বৰ ডাঙৰ বস্তু প্ৰভু ভালকৈ আপুনি 7 ঘণ্টা শুৱক উইদাউট এনি ড্ৰিম স্বপ্ন নোহোৱাকৈ 7 ঘণ্টা শুৱাটো ভগৱানৰ কীৰ্তনেই এইটো এটা সমাধিয়েই শাস্ত্ৰবিলাকত লিখি থৈছে যেতিয়া বেয়া কাম এটা কৰে নহয় তাৰপিছত মানুহ শুব নোৱাৰা হয় ধৃতৰাষ্ট্ৰই সুধিলে সঞ্জয়ক সেই সঞ্জয় মইতো ৰাতিটো বৰ দীঘলীয়া লাগিছে টোপনি নহা হ'ল কি কথা গোটেই পৃথিৱীখন শুৱাই মই শুব নোৱাৰা হ'লোঁ বোলে মহাৰাজ 4-5 জন ব্যক্তি শুব নোৱাৰে সংসাৰ এক যি পাপ কৰে পাপী দ্বিতীয় যিজন কাম বাসনা যাৰ থাকে খুব বেছি তাৰো টোপনি নাহে তৃতীয়জন পৰশ্ৰী কাতৰ যাৰ অন্যৰ উন্নতি দেখি পেলাই যি একেবাৰে মানে জ্বলি পুৰি মৰিছে সেইবিলাকৰো নহয় এজন হ'ল ৰোগী যি যাৰ ৰোগ আছে সিও তাৰ টোপনি নাহে আৰু এজন হ'ল ধৰুৱা যিজনে ধাৰ কৰি বস্তু আনিলে ধাৰ ঘূৰাই দিব পৰা নাই সেইটো কিন্তু আপুনি এটাইকেইটা বস্তু একেলগে আছে আপোনাৰ এটাইকেইটা পাপী গোট খালে সেইকাৰণে আপোনাৰ টোপনি নাই আপুনি পাইছেই মেকবেথত পাইছেই মেকবেথৰ লেডি মেকবেথে মেকবেথক ৰজা ডানকানক মাৰিবলৈ পঠিয়াই দিলে যে আমাৰ ঘৰলৈ আহিছে এইটো সুবিধা পাইছোঁ গতিকে ইয়াক হত্যা কৰিব লাগে তাৰপিছত হত্যা কৰিলে তেতিয়া কি হ'ব মানে আমি ৰজা হ'ব পাৰিম প্ৰথমতে তাই নিজেই গ'ল মাৰিবলৈ মেকবেথে মানি লোৱা নাছিলে কথাটো নিজেই গ'ল গৈ পেলাই তৰোৱাল পাতটোৰ ওপৰত উঠাই দেখিছে যে তাৰ বাপেকৰ চেহেৰাটো দেখা পালে লেডি মেকবেথে নিজৰ বাপেকৰ চেহেৰাটোৰ মুখখন দেখা পালে পাই ঘূৰি গুচি আহি ইয়াক লাগি এতিয়া মাৰিবলৈ লৈছে কি কৰি ৰাখিছে দুটা অনুচৰ খুৱাই থৈছিলে খুব মদ খুৱাই ওচৰতে ডানকানৰ ওচৰতে দুইটাই মানে আছে আৰু শুই পেলাই এতিয়া আৰু মেকবেথ গৈ পেলাই আৰু একদম তৰোৱাল লৈ পেলাই মাৰিলেগৈ ডিঙিতে ঘাপ মাৰি দিলে টুকুৰা হ'ল তেজবিলাক চাৰিওফালে বিয়পি পৰিছে সেই এইবিলাকৰ ওপৰতো পৰিলেগৈ এই দুইজন অনুচৰৰ ওপৰতো পৰিলেগৈ আপুনি জানে মনত আছে আপোনাৰ তেতিয়া বৰ সাংঘাতিক কথা এটা কৈছে সেই টোপনিতে খিলখিলাই হাঁহি চাহি এটাই কৈছে মেকবেথ হেড মাৰ্ডাৰ শ্লিপ সিজনে কৈছে মানে সিজনে কৈছে মেকবেথ হেড দি কডৰ হেড মাৰ্ডাৰ শ্লিপ therefore কডৰ shall sleep no more the innocent sleep that nourishes life এওঁ মানে টোপনিক হত্যা কৰিলে মানুহজনক হত্যা কৰিলে টোপনিক হত্যা কৰিলে
যি টোপনিয়ে মানুহক শক্তিশালী কৰে তেনেকৈ এইজনক হত্যা কৰিলে সেইকাৰণে আৰু এওঁ আৰু জীৱনত শুব নোৱাৰিব শেষত গৈ সেইটোৱে হ'লগৈ লেডি এই মেকবেথো তেনেকৈ মৰিল লেডি মেকবেথেও মম এডাল জ্বলাই পাগলৰ দৰে বকি 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 শেষত আত্মহত্যা কৰিলেগৈ কি ক'বলৈ বিচাৰিছিলোঁ যে শুবও লাগিব ধুনীয়াকৈ আপুনি এই শোৱাটো এটা ভগৱানৰ সাধনাই বুলি ধৰি ল'ব লাগিব ভালকৈ শুব লাগিব অৰ্জুনৰ নাম হ'ল গুড়াকেশ গুড়াকেশৰ দুটা অৰ্থ এটা হ'ল যাৰ চুলিবিলাক গোৱলা কেঁকৰা কেঁকৰি এইটো দ্বিতীয়তে যিয়ে যিমান সময় শুবলৈ বিচাৰে সিমান সময় শুব পাৰে এই পৃথিৱীত আমি এতিয়ালৈকে আমি দেখা ভিতৰত মহাত্মা গান্ধী আছিল তেওঁ 7 মিনিটো শুব পাৰে তেওঁ ইচ্ছা কৰিলে 3 মিনিটো শুব পাৰে যিকোনো জেগাতে শুব পাৰে আৰু সেই 7 মিনিট হোৱাৰ পিছত তেওঁ উঠি গ'ল আকৌ গুড়াকেশ কণ্ট্ৰল অভাৰ আৱাৰ শ্লিপ আৰু তাতো কোনো প্ৰকাৰৰ যাতে সপোন নাহে এই কথাটো আমি কি কৈ আছিলোঁ আপোনাক যে ভাগৱতে আপোনাক এখন নিৰ্মল হৃদয় কৰিবলৈ বিচাৰিছে ব্যাপক আকাশৰ সমান নীলা এখন বনাবলৈ বিচাৰিছে আৰু সেইটো ৰজা সম্ৰাট কোন হ'ব শ্ৰীকৃষ্ণ নিজেই হ'ব আপোনাৰ আৰু মোৰ সকলোৰে প্ৰভুসকল আমাৰ তৃষ্ণা কোনো দিনাখন শেষ নহয় তৃষ্ণা মানে পিয়াহ মানে the thirst to enjoy something by your sense organs which you have enjoyed in your previous life আপোনাৰ জীৱনত আগতে বা আগৰ জন্মত বা এই জন্মৰ আগতে ভোগা ইন্দ্ৰিয়ৰে ভোগা বস্তুবিলাকক ভোগিবৰ কাৰণে হোৱা তীব্ৰ ইচ্ছাৰ নামে হ'ল কাম বাসনা বা তৃষ্ণা তণহা বুলি কয় পালি ভাষাত তণহা বুলি কয় সংস্কৃতত তৃষ্ণা বুলি কয় আমাৰ অসমীয়াত পিয়াহ বুলি কয় ইংৰাজীত থাৰ্ষ্ট বুলি কয় এই পিয়াহটো আমাৰ কোনো দিনাখন দূৰ নহয় এজন মানুহ গ'ল বহুত দিন বাহিৰত আছিলে কাম কৰি কিবা ঠিকা চিকা কৰি কিবা কিবি কৰি ঘূৰি আহিছে ঘৰলৈ আইগৰাকী এতিয়া কাপোৰ কানি দি তেওঁক মানে গা পা ধুবলৈ পানী গৰম কৰি চব দিলে তেওঁ ধুই মেলি অহালৈকে তেওঁ ৰান্ধি মেলি এখন থালিত ধুনীয়াকৈ সজাই পেলাই বস্তুবোৰ আনিছে মাজতে অন্ন দিছে ভাত দিছে ইফালেদি আপোনাৰ আগৰ ফালেদি ৰসগোল্লা এটা দিছে তাৰ পৰা এইফালেদি হেৰি দিছে মানে আমলখিৰ কেহাৰ অলপমান দিছে তাৰপিছত নিমখ অলপমান দিছে সেইপিনি জলকীয়া অলপমান দিছে এনেকৈ ইফালেদিও ঠিক তেনেকৈ দি আনিছে মানুহজনে খাবলৈ বহিল আৰু বহি প্ৰথমতে অন্নমুঠিত গাটো মাৰিলে মৰাৰ পিছত ৰসগোল্লা অকণমান ল'লে সেইকণ খাই সেইটো এৰিলে তাৰপিছত জলকীয়া অকণমান খালে তাৰপিছত আপোনাৰ নিমখ অকণমানো চেলেকিলে তাৰপিছত চাটনি অকণমানো ল'লে কেৰেলাও ল'লে এনেকৈ ঘূৰি ফুৰিছে তেওঁৰ তৃষ্ণা দূৰ হোৱা নাই ৰসৰ যিটো ইচ্ছা সেইটো দূৰ হোৱা নাই কিন্তু খাইছে আৰু উপায় নাই খাওঁতে শেষত গৈ পেটটো ভৰি গ'ল এতিয়া ভিতৰে কৈছে আৰু নৌ ৰৈ যাবলগীয়া হ'ল কিন্তু সেইটো থাকি গ'ল এইটো সদায় থাকিব জন্মৰ পৰা মৃত্যুলৈকে থাকিব মৃত্যুৰ সিপাৰটো আকৌ আৰু জন্ম ল'ব তাতো এই গোটেইবিলাক থাকিব এটা বস্তু যদি মিঠা এটা গ্ৰহণ কৰে যিটো মিঠা এবাৰ খোৱাৰ পিছত আৰু আপোনাৰ এই গোটেই বস্তুবিলাক খাবলৈ মন নাথাকে শংকৰাচাৰ্যই সুধিছে দৃষ্টে ভৱতি প্ৰভৱতি কিম ন ভৱতি ৰস্কাৰঃ যাক দেখা পোৱাৰ লগে লগে সংসাৰৰ সকলো বস্তুৰ প্ৰতি আকৰ্ষণীয় বস্তুৰ প্ৰতি তিৰস্কাৰ ভাৱনা আহিব মোহন মিঠা মোহন
মোহন মিঠা মোহন ধ্ৰুৱ যে বৰ্তুল আধাৰ ৰাতুল আয়ত কমল নয়ন মোহন মিঠা মোহন মোহন মিঠা মোহন বিতাবাসন দিব্যভূষণ কটিত মেখলা বন্ধন মোহন মিঠা মোহন মোহন মিঠা মোহন নাচি নাচি হাসি হাসি হৃদয় কৰয় কৰ্ষণ মোহন মিঠা মোহন মোহন মিঠা মোহন ভগৱান শ্ৰীকৃষ্ণক যিদিনাখন আপুনি লগ পালে স্পৰ্শ কৰিলে আৰু চকুৰে দেখিলে নাকেৰে শুঙি চালে জিভাৰে চেলেকি চালে হৃদয়েৰে সৈতে আলিংগন কৰি চালে সেইদিনাখনেহে আপোনাৰ সংসাৰ যাত্ৰা শেষ আৰু আপোনাৰ এই ৰসৰ প্ৰতি যিটো স্পৃহা এইটো শেষ হ'ব ভাগৱতত অন্যবিলাক বাকী 17খন যে পুৰাণ আছে এইবিলাক পুৰাণ ইয়াত 5টা লক্ষণ আছে কিন্তু ভাগৱতক পুৰাণ বুলি কোৱা নাযায় মহাপুৰাণ বুলি কোৱা যায় ইয়াত 10টা লক্ষণ আছে সংক্ষেপতে ক'ব খুজিছোঁ যে ভাগৱতৰ 10ম স্কন্ধটো মানুহজনৰ মুখখন প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটই এনেকৈ কৰি গৈ 10ম স্কন্ধটো এই মুখমণ্ডল বুলি ক'লে এইটোক নিৰোধ লীলা বুলি কয় ভাগৱতৰ 10টা লক্ষণৰ ভিতৰত এটা হ'ল নিৰোধ লীলাও এটা লক্ষণ নিৰোধ লীলা মানে কি যোগসূত্ৰত পতঞ্জলীয়ে প্ৰথমতেই কৈছে অথাতো যোগানুশাসনম মই এতিয়া ক'বলৈ লৈছোঁ ৰাইজক যোগ অনুশাসনৰ কথা যোগটো কেনেকুৱা চিত্তবৃত্তি নিৰোধ চিত্তৰ বৃত্তিবিলাকক নিৰোধ কৰাৰ নামেই হ'ল যোগ চিত্তৰ বৃত্তি মানেকে চিত্ত 4টা চিত্ত চতুষ্টয় মন বুদ্ধি অহংকাৰ আৰু অন্তঃকৰণে 4টা মিলি চিত্ত চতুষ্টয় হ'ল বৰ ডাঙৰ চিত্তটো ইয়াৰ পৰা শক্তিটো বাহিৰলৈ ওলাই গুচি যাবলৈ বিচাৰে যেনেকৈ পানী আপুনি এটা পাত্ৰত দি থাকিলে ভৰি যোৱাৰ পিছত আৰু দি থাকে সি বাহিৰলৈ ওলাই যায় ঠিক তেনেকৈ এই বৃত্তিবিলাক বাহিৰলৈ ওলাই যায় চঞ্চল হৈ যায় আমাৰ মনবিলাক আমি এতিয়া ইয়াত আছোঁ কাৰোবাৰ চাহ খাবলৈ মন যাব পাৰে কাৰোবাৰ অন্য কোনোবা এটা বস্তু চাবলৈ মন যাব পাৰে কাৰোবাৰ অন্য কিবা এটা শুনিবলৈ মন যাব পাৰে এইবিলাক বৃত্তিৰ বহিৰ্মুখী অৱস্থা এই বৃত্তিবিলাক বাহিৰলৈ কিয় যায় ইয়াৰ উত্তৰটো কঠোৰ উপনিষদে দিছে পৰাং শিখানি ব্যতিনস্বয়ম্ভুজ তস্মাৎ পৰাং পশ্যতি নান্তৰাত্মন কে সিদ্ধিৰা প্ৰত্যগাত্মানমক্ষত আবৃত্ত চক্ষুৰ অমৃতত্বমিচ্ছন ব্ৰহ্মাই জীৱবিলাকৰ ইন্দ্ৰিয়বিলাকক বহিৰ্মুখী কৰি নিৰ্মাণ কৰিলে তস্মাৎ সেইকাৰণে পৰাং বাহিৰলৈ দৌৰে পশ্যতি নান্তৰাত্মন ভিতৰৰ যাতে আচলতে বস্তুটো আছে
আচল মূল বস্তুটো এইফালে নাহে ঘূৰি কেচিত ধীৰা প্ৰত্যেগাত্মানমক্ষত ক'ৰবাত ধীৰ পুৰুষ আছে এই ভিতৰত থকা বহি থকা আত্মা ঈশ্বৰক লগ পাবৰ কাৰণে আবৃত্ত চক্ষুৰমিতত্বমিচ্ছন বাহিৰলৈ যোৱা ইন্দ্ৰিয়বিলাকক ঘূৰাই লৈ আহে বাহিৰলৈ দৌৰাটো ঘূৰাই লৈ আহে কীৰ্তন শব্দটো আপুনি ঘূৰাই দিয়কচোন নৰ্তকী হৈ যাব আমি সববিলাক নৰ্তকীৰ পিছত পঞ্চ বিষয়ৰ পঞ্চ প্ৰকাৰৰ নিত্য শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই পাঁচটা বস্তুৱে আমাক নাচি মানে বাহিৰলৈ দৌৰাই আছে কেচিত ধীৰ ক'ৰবাত ধীৰ পুৰুষ আছে যিসকলে আত্মাক লাভ কৰিবৰ কাৰণে ঈশ্বৰ কৃষ্ণক লাভ কৰিবৰ কাৰণে বাহিৰলৈ দৌৰা এই ইন্দ্ৰিয়বিলাকৰ বেগটোক ঘূৰাই ইফালে লৈ আনে নৰ্তকীক ঘূৰাই পেলাই ভিতৰলৈ অনাৰ নামটো হৈছে কীৰ্তন শুনা সৰ্বজন নেৰিবা কীৰ্তনত ডাকি বোলা ৰাম ৰাম নেৰিবা কীৰ্তন means what do you mean by this any work done by physical body has its own limitation and stoppage cessation আপুনি যিমানেই ভাল কাম এটা কৰি নাথাকক লাগিলে শৰীৰেৰে মুখেৰে বা মনেৰে এইটো কোনোবা এটা সময়ত ৰ'বগৈ লাগিব তালযোৰ আপুনি কিমান সময় বজাব কওকচোন দুপুৱা আঢ়ৈ পুৱাৰ তালযোৰ যদি বজাই থাকে আপুনি 1 ঘণ্টা বজাব 2 ঘণ্টা বজাব তাৰপিছত নাম সামৰিব লাগিব নহয় নাম সামৰা কথাটোৱে ভুল নামৰ সামৰণি নাই নাম সদায় চলি থাকিব লাগে খণ্ড ৰূপত সেইটোহে আচল সেইটো নকয় যে আমি নাম সামৰো তাৰমানে আমাৰ নামৰ লিমিটেশ্যন হৈছিল নাম লিমিটেড নহয় কি নাম গোৱাৰ আমাৰ যিটো পদ্ধতি আছে সেইটো লিমিটেশ্যন হৈ গৈছে গতিকে শংকৰদেৱে এইকাৰণে উল্টা এটা কথা কৈছে যে তোমাৰ বৃত্তিবিলাকক ভিতৰলৈ আনি বহিৰ্মুখী বৃত্তিক ভিতৰলৈ আনি তাত লগাই দিয়া ইয়াৰ নাম অখণ্ড কীৰ্তন তাত কৰিবগৈ লাগিবগৈ প্ৰভুসকল মই বিষয় কৈ আছিলোঁ যে এটাইতকৈ পৃথিৱীত যদি কিবা মিঠা বস্তু আছে এইটো শ্ৰীকৃষ্ণই আৰু শ্ৰীকৃষ্ণৰ প্ৰথম আৰম্ভণিৰ জন্মৰ দিনাৰ পৰা শেষৰ দিনাখনলৈকে শেষত গুচি যোৱালৈকে তাৰপিছতো তেওঁ যিবিলাক বাণী আছে সেই বাণীবিলাকে আপোনাৰ বহিৰ্মুখী ইন্দ্ৰিয়ক ভিতৰলৈ লৈ আনে গোপীবিলাকে সেইটোৱে কৰিছিল এটা উদাহৰণ দিবলৈ সময়ৰ অভাৱৰ কাৰণে আমি সেইবিলাক কথা বাদ দিছোঁ কেৱল এটা ইংগিত আপোনাৰ সন্মুখত আমি ৰাখি দিছোঁ তজু কথা মৃতে দগ্ধা কজিয়াঐ শ্ৰৱণে দে মুকুতি সকামী কৰ্ম দূৰত কৰি ৰাখৈ জ্ঞানী কৰে তুতি নতি সংসাৰৰ দুখ পোৱা তিনি তাপত দুখ পাই থকা সিজি থকা ব্যক্তিসকলে যদি শ্ৰীকৃষ্ণৰ গুণ নাম কীৰ্তনৰ আশ্ৰয় লৈ শ্ৰীকৃষ্ণক যদি কৰি থাকে তেতিয়াহ'লে দগ্ধকো জীয়া হয় যদি জ্বলিও গ'ল প্ৰাণ যাব এতিয়া এনেকুৱা অৱস্থা হৈছে তেওঁক কিন্তু জীয়াই দিব তজু কথা অমৃত যিজনে কথা কয় তেওঁহে আমাক জীৱন দিয়ে বুলি কৈছে আমাক ভগৱানৰ কথা শুনোৱা লোকসকলে আমাক জীৱন দান দিয়ে এই কথাটো শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত লিখি থৈ গৈছে যিয়ে নহওক ক'ব কি খুজিছোঁ প্ৰভুসকল এটাইতকৈ মিঠা বস্তু সংসাৰ যদি কিবা আছে অন্য যিমানবিলাক মিঠা আছে অলপ সময় ওপৰে মিঠা লাগিব তাৰপিছত তিতা লাগিব তাৰপিছত এই বিষৰ সদৃশ হ'বগৈ গৈ আজি আমি ৰাস্তাত আহি থাকোঁতে বৰ গাড়ীখনত আমি আহি থাকোঁতে বৰ ভাল কথা কেইটামান শুনিলোঁ বঢ়িয়া লাগিলে যে কেনেকৈ বস্তু লাহে লাহে গৈ মিঠাৰ পৰা কি গৈ কিবা এটা হয়গৈ সি বিষলৈ পৰিৱৰ্তন হয় এই কথাটো আমি আজি শুনিবলৈ বৰ আনন্দ পালোঁ হাঁহিও উঠিলে গোটেই কথাটো আমাক শুনাই আনিছে
এই আমাৰ প্ৰথমতে মিঠা মাঠা যিবিলাক বস্তু প্ৰথমতে মিঠা লাগে শেষলৈ এইবিলাক তিতা হৈ যায় আৰু তাতকৈ শেষলৈ সেই বিষলৈ পৰিৱৰ্তন হয় এই কথা গীতাৰ 18 অধ্যায়ত ধুনীয়াকৈ কৈছে কিন্তু যিবিলাক কথা ভাল বস্তু প্ৰথম আৰম্ভণিতে অলপমান কষ্ট যেন লাগিব লাহে লাহে কমি যাব কষ্টবিলাক কমি যাব আৰু লাহে লাহে গৈ সি অমৃতত পৰিৱৰ্তন হ'ব ভাগৱতৰ আৰম্ভটো আপোনাৰ কৰিছিলে কিহেৰে ব্ৰহ্মসাপেৰে সেই ঋষিৰ ল'ৰাটোৱে ব্ৰহ্মসাপ দি দিলে যে তই এনেকুৱা কাম কৰিলি গতিকে তোৰ সপ্তম দিনৰ দিনাখন তক্ষক ৰূপী নাগে দংশন কৰি তাতে তোৰ মৃত্যু হ'ব সপ্তম দিনাখন বুলি কিয় ক'লে প্ৰভুসকল সপ্তাহততো 7টা দিন আছে যিকোনো এটা দিন সপ্তম দিন হ'ব পাৰে মই হয়তো সোমবাৰে মৰিম এখেত হয়তো বৃহস্পতিবাৰে মৰিব তেখেতো এদিন নহয় এদিনটো যাবই লাগিব হয়নে নহয় যদি যাবই লাগে তেতিয়া আপুনি কোনটো শুকুৰবাৰে যাব পাৰে এনি ডে অফ আৱাৰ ডেথ ইজ 7th ডে আমাৰ মৃত্যুৰ প্ৰতিটো দিনেই হৈছে সপ্তম দিন ইয়াৰ যিকোনো এটা দিনত আমাক মৃত্যুৰূপী তক্ষক নাগে দংশন কৰি ইয়াৰ পৰা আৰম্ভ হ'ল ভাগৱত এতিয়া পৰীক্ষিত যায় গৈ পেলাই যে মৃত্যু কেতিয়া কেনেধৰণে মহান কৰিব পৰা যায় এইটো কৰোঁতে ভাগৱতৰ দশম মানে দ্বাদশ স্কন্ধত গৈ মুখ্য পাইছে মৃত্যুৱে যে মুখ্য দিবগৈ পাৰে তাৰ এই কাহিনীটো আছে সেইটো মই এতিয়া আৰু ইয়াত নকওঁ কিন্তু মূল কথা এইটো ক'ব খুজিছোঁ যে মৌচাকটোত মৌবিলাক থাকে আৰু মৌবিলাকে এটা ছেদ কৰে ভিতৰলৈ সোমাবলৈ তাতে তেওঁলোকে পোৱালি ছোৱালী দিয়ে এইটোৰ পৰাই যিখন কলন শাস্ত্ৰ বুলি কয় কেলকুলাছ মডাৰ্ণ কেলকুলাছৰ জন্ম ইয়াৰ পৰা মৌ বাঁহৰ পৰাই এই মৌ বাঁহৰ চবতে মৌ থাকে কিন্তু এটা ওপৰৰ এটা জেগা আছে য'ত এৰি নাই কেৱল ৰগৰাটোহে থাকে ভাগৱতৰ দশম স্কন্ধটো হৈছে এই মৌচাকটোৰ ওপৰৰ ৰগৰাটো গোটেই মিঠাখিনি তাত নি জমা কৰি ৰখা গৈ যাতে একো নাই আৰু কেৱল মিঠাহে মিঠা এই ভাগৱতৰ এইটো গতিকে এই মিঠা আপুনি এতিয়া পিবত ভাগৱতম ৰসমালয়ম মুহুৰুহু ৰসিক ভোগিভাবিকা কিছুমান মানুহে কয় যে ভাগৱতৰ মানে পিউক ফল অমৃত ক'ব লাগে আৰু কয় কি পিউকৰ ৰস অমৃত ইয়াত ফল অমৃতটোহে শুদ্ধ ৰস অমৃতটো শুদ্ধ নহয় মই অসমৰ যিমানখিনি এতিয়ালৈকে নামঘোষা ওলাল সেই গোটেইবিলাক আনি কনচাল্ট কৰিছোঁহি কাৰণ 6টা খণ্ডত নামঘোষা লিখা হৈছে আমি তাৰ হেৰি কৰিছোঁ সেইখনৰ কাৰণে গোটেইবিলাক কোনে কি কৈছে এইটো চাওঁ আমি তাত মহেশ্বৰ নেওগে যিটো সম্পাদনা কৰিছে আৰু বিনুবাজীয়ে যিখনক মানে হেৰি দিছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিখনক দিছে তাত কিন্তু ফল অমৃতহে আছে পিউক ফল অমৃত তেতিয়া আপুনি ক'ব যে ফলটো কেনেকৈ পিব ফলটো পিয়াৰ দুটা উপায় আছে ফল মানে ফ্ৰুট ইংৰাজী অনুবাদ কৰিলে 2 নম্বৰ ফল মানে ৰিজাল্ট ফল মিনছ ৰিজাল্ট ভাগৰখন পঢ়িলে তাৰ ৰিজাল্টেণ্টটো কি হ'বগৈ শেষৰ নিষ্পত্তিটো কি হ'বগৈ ফলশ্ৰুতিটো কি হ'বগৈ এইটো মহামুখ্য গতিকে ভাগৱত ইয়াত কৈছে আৰু দ্বিতীয় কথা কি ভোজন কৰোঁতে এটা কথা আছে ইট ইয়ৰ লিকুইডছ ড্ৰিংক ইয়ৰ ছলিডছ
যিজন মানুহে গাখীৰ যদি 1 লিটাৰ লৈ পেলাই ওপৰৰ পৰা বাকি কল কলকৈ বাকি দি পেলাই গিলি পেলালে তাৰ সেই গাখীৰটো হজম নহয় আৰু পায়খানাদি পেচাবেদি ওলাই গুচি যাব সেইটো ইট কৰিব লাগিব চবাব লাগিব মুখত লৈ পেলাই অলপকৈ লৈ পেলাই আপুনি লেলাউটিৰ সৈতে চেলাইভা যিটো আছে তাৰ দ্বাৰা মিক্স কৰি পেলাই এইটো ইট কৰিব লাগিব আৰু ড্ৰিংক ইউৰ সলিডছ আৰু যিবিলাক আপোনাৰ গোটা বস্তু আছে সেইবিলাক চবাই এই ৰসৰ লগত মিলাই পেলাই একদম ৰসাল কৰি পেলাই ড্ৰিংক কৰিব লাগিব ভাগৱতটো এনেকুৱা বস্তু যে সাধুসকলৰ লগত জ্ঞানী লোকসকলৰ লগত থাকি এইটো চবাবলৈ ধৰিব লাগিব আৰু যেতিয়ালৈকে লিকুইড নহয় তেতিয়ালৈকে মুখত ৰাখি আপুনি কথনে মথনে এই গোটেইবিলাক কৰি ভিতৰলৈ নিবগৈ লাগিব এতিয়া প্ৰভুসকল গোটেই ভাগৱতৰ আচলতে ৰাস কৰিবৰ কাৰণে ভাগৱতখনৰ নিৰ্মাণ কৰা হ'ল প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোকৰ প্ৰথম আখৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসৰ কথাই আছে আৰু শেষ হোৱালৈকে কেৱল ৰাসেই ৰাস আছে কিন্তু আমি সেইটো ধৰিব নোৱাৰি পেলাই কেৱল দশম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায় এই 5টা অধ্যায়ক আমি ৰাস পঞ্চাধ্যায় বুলি কৈ থওঁ গোটেইটোৱেই ৰাস প্ৰথমৰ পৰা আৰম্ভ কৰি লাষ্টলৈকেও ৰাসেই কিন্তু তাৰ ভিতৰতো মাজতে এই 33 নম্বৰ অধ্যায়ৰ পৰা 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈকে ৰাস পঞ্চাধ্যায় কৰা গ'ল ভক্তি পঞ্চাধ্যায়টো ক'ত আছে এই যেটো কপিল আৰু দেৱহূতিৰ যি সংবাদ এইটো ভক্তি পঞ্চাধ্যায় আধ্যাত্ম পঞ্চাধ্যায় এই পুৰঞ্জনৰ যেটো কাহিনী আছে এইটো আহিলে এইটো আধ্যাত্ম পঞ্চাধ্যায় এনেকৈ বেলেগ বেলেগ পঞ্চাধ্যায় আছে কিন্তু ৰাস পঞ্চাধ্যায়টো হ'ল এই দশম স্কন্ধৰ 29 নম্বৰ শ্লোকৰ পৰা 33 নম্বৰ শ্লোকলৈকে প্ৰভুসকল মই আৰম্ভতে আপোনাৰ আগত এইটো কথা ক'লোঁ যে মহিলাবিলাকক আমি সন্মান কৰিব লাগে আৰু মহিলাবিলাকেহে আমাৰ সমাজখন মাতৃৰ ৰূপত হওক পত্নীৰ ৰূপত হওক ভগ্নীৰ ৰূপত হওক যি ৰূপতেই নহওক লাগিলে আমাৰবিলাকক চলাই আছে সেইকাৰণে নাৰদে কৈছিল যে ভক্তি কৰিবলৈ হ'লে কেনেকুৱা কৰিব লাগিব যথা ব্ৰজগোপিকা নাম ব্ৰজগোপীসকলে যেনেকৈ কৰিলে ঠিক তেনেকৈ কৰিব লাগিব তেতিয়াহে আমাৰ ভক্তিটো হ'ব এতিয়া এই যে আগতে আমি কৈছিলোঁ যে এই আমাৰ মানৱীয় গুণবিলাক এইবিলাক মহিলাৰ ভিতৰত ইনগ্ৰেইন হৈ আছে ভিতৰত সোমাই আছে সহজাত এইটো পুৰুষসকলে এই গুণবিলাকক একোয়াৰ কৰিবলগীয়া হয় সেইকাৰণে আমাৰ বহুত মানুহে যে দীঘলকৈ চুলি ৰাখে কিন্তু মুখখন অকণ চাফ কৰি পেলাই দাড়ি চাৰি চব খুৰাই দিয়ে এই নাকৰ তলতে যে আছে মস্তাক ডেটল চহি জল দি ৱাইপ টিভি সেইটোও গুচাই পেলায় কিয় আমি গোপী ভাৱ মহিলাৰ ভাৱটো আমাৰ জীৱনলৈ আহক বুলি আমি সেই সাধনাটো দয়া ক্ষমা কৰোণা সেৱা কোমলতা সহিষ্ণুতা সহৃদয়তা এইবিলাক গুণৰ সাধনা কৰিবৰ কাৰণে আমি এইবিলাক কৰোঁ সেইকাৰণে আমি এই বস্তুটো মানে কৰিবলগীয়া হয় এতিয়া এটা ডাঙৰ কথা আপুনি দেখক ভাগৱতখনত পুৰুষবিলাক মাজে মাজে বিপথে গুচি গৈছে এই বিপথে যোৱা পুৰুষবিলাকক ৰাস্তালৈ অনাৰ কামটো সৎ পথলৈ অনাৰ কামটো কিন্তু মহিলাসকলে কৰিছে সব জেগাতে আপুনি চাব মহিলাবিলাকৰ তাৰ ভিতৰত কিছু আছে
খেলি মেলি এটা নাই নহয়, কিন্তু বাই এণ্ড লাৰ্জ গোটেই বস্তু আপুনি দেখে যদি মহিলাসকলে পুৰুষবিলাকক টানি সৎ পথলৈ অনাৰ কামটো কৰিছে। কিছুমানক আমি প্ৰশ্ন কৰোঁ হাঁহি ধেমালিতে যে আপোনালোকৰ প্ৰথম গুৰু কোন? ঘপকৈ উঠি কৈ দিয়ে শংকৰদেৱ। মইতো গুৰু কোন বুলিহে সুধিছোঁ, শংকৰদেৱৰ কথাটো সোধা নাই। তেনেকৈ শংকৰদেৱ আমাৰ পৰম গুৰুহে, মইতো গুৰুৰ কথা সুধিছোঁ। আমাৰ প্ৰথম গুৰু হ'ল এগৰাকী বিধৱা মহিলা, যাৰ নাম কুন্তী। কেনেকৈ? শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাখন লিখি প্ৰথম আৰম্ভতে কি বুলি কি কৰিলে? কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় চ নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ নমঃ পংকজনাভায় নমঃ পংকজনমালিনে নমঃ পংকজনেত্ৰায় নমস্তে পংকজাংঘ্ৰে। প্ৰথমতে কি দিলে? 18,000 শ্লোক থকাৰ স্বত্তেও বৰ ধুনীয়া ধুনীয়া শ্লোক আছে, তথাপিতো তাৰ পিছতো গৈ পেলাই এইটো কিয় দিলেগৈ? প্ৰথম কিয় আনিলে? বৰ ডাঙৰ কাৰণ আছে। দেৰ ইজ এ ৰিভলিউশ্যন ইন দি ছ'চাইটি। সমাজখন আমাৰ ইমান বেয়া হৈ গৈছিল আৰু আজিও আছে। কোনোবা এগৰাকী যদি বিধৱা হয়, তেওঁক মানে আগৰ আসনত বহিবলৈ নিদিয়ে, মণিকূটলৈ সোমাবলৈ নিদিয়ে, বিয়া ঘৰৰ মানুহলৈ যাবলৈ নিদিয়ে। তেওঁ যে বিধৱা হ'ল তেওঁ দোষী নেকি? মানুহজনৰ মৃত্যু হ'ল মাজতেই, তাৰ কাৰণে মহিলাগৰাকী কি কাৰণে দোষী হ'ব? বিধৱা মহিলাবিলাকৰ ভিতৰতো বহুত মহান মহান মহিলা গোটেই পৃথিৱীত হৈ গৈ আছে। মই এটা এটা যদি মানে তেওঁলোকৰ নাম লৈ তেওঁলোকৰ জীৱনী অলপ অলপ ক'বলৈ লাগি যাওঁ, বহুত সময় লাগিব, সেইকাৰণে নকওঁ, কিন্তু ইংগিততে কথাটো কৈছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰথমতে আনি পেলাই বহুৱাই দিলে তেওঁ। দ্বিতীয় এগৰাকী মহিলা সেইগৰাকী আই খেৰসুঁতী। আই খেৰসুঁতী নোহোৱা হ'লে শংকৰদেৱ ক'ত বনে? আৰু তৃতীয়তে আহিলে আমাৰ শংকৰদেৱ। শংকৰদেৱটো কেৱল গুৰু নহয়, পৰম গুৰু। মাধৱদেৱ পৰম গুৰু। কিন্তু এইবিলাকৰ ভিতৰত বিহাইণ্ড এভৰি গ্ৰেট মেন দেৰ ইজ ওৱান ওমেন। প্ৰতিজন মানুহৰ ভিতৰত পিছৰ ফালেদি কোনোবা এগৰাকী মহিলা হয় শিক্ষিকা হিচাপে, নহয় মা হিচাপে, নহয় মাহীমা হিচাপে, নহয় ভনী হিচাপে, নহয় পত্নী হিচাপে, কোনোবা নহয় কোনোবা আছে যি মানুহবিলাকক নিৰ্মাণ কৰাৰ কাম কৰিছে। আৰু ভাগৱতখনত আপুনি অন্য কথা বাদ দিয়ক, শ্ৰীকৃষ্ণৰ যিটো কালী দমন এইটো চাওক। কালী দমনত যেতিয়া কালী হ্ৰদত তাত এজোপা গছ আছে, সেই গছজোপা আজিও আছে। সেই গছজোপাত বিশেষ এটা ৰস ওলায়, অমৃতৰ সৈতে সমান। এইটো বাৰুণী বুলি কয়। আমাৰ মানে মদ খোৱা মানুহ কাৰেই আমুকেতো বাৰুণী খাইছিলে, মানে বলৰামে বাৰুণী খাইছিলে। বলৰামে সেই এতিয়া মদবিলাক নাই খোৱা। সেই গছজোপাত যিজোপা ৰস আছিলে, সেই গছজোপাৰ পৰা ৰস আনি আনি খাইছিল। আপুনি এতিয়াও গ'লে অকণমান দেখিব, চাবগৈ এই গছজোপা বাৰুণী সেইটো বুলি কয়। সেই গছজোপা ওলোৱা, আৰু সেইটো ওলাইছে ক'ত? য'ত মানে কালী নাগৰ বিষ, চাৰিওফালে বিষবিলাক গৈছে, আৰু ইমান গৈছে যে একেবাৰে গছ গছনি ঘাঁহ বন চব শুকাই চব জ্বলি গ'ল, চৰাইবিলাকো এনেকৈ মৰিছে। ওপৰে উৰান্ত পক্ষী যাই মৰি মৰি, খলকন্তে যাই জ্বলা দুৰকাও পৰি। ওপৰত চৰাইবিলাক যেনে উৰি গৈছে,
এই বাষ্প বিষ বাষ্পটো গৈ পেলাই তাতো সিহঁতক ধৰিছেগৈ সিহঁতেও থপ 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 থপকৈ তললৈ পৰি মৰি গৈছে তাতে সেই গছজোপাতে কিন্তু সেই অমৃতৰ জেগাটো ৰখা গৈছে য'ত বিষ আছে তাৰ ওচৰত অমৃতো আছে য'ত বেয়া আছে তাৰ ওচৰত ভালো আছে ৰাক্ষসৰ মাজত বিভীষণৰ নিচিনা যে মানুহ ওলাই গ'ল হনুমানে ভাবি আছে সৰু এটাই নাইপিয়া ৰূপ ধাৰণ কৰি চাৰিওফালে ঘূৰিছে যে ক'ৰবাত এজন মানুহ পোৱা যায় নেকি মোক সহায় কৰিব পৰা এজন মানুহ নলাবনে চাৰিওফালে কি দেখিছে হাতীৰ মূৰ দেখিছে মহৰ শিং দেখিছে যি য'ত গৰুৰ ঠেং দেখিছে চব পৰি পৰি আছে কাৰণে খাইছে আৰু পেলাইছে গৈ 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 ৰাতি শেষ হ'বৰ সময় হৈছে সেইখিনি সময়তে দেখিলেগৈ যে এঘৰ মানুহৰ সন্মুখত তুলসী গছ এজোপা আছে আৰে য'ত কেৱল গৰু মহ হাতী ঘোঁৰা এইবিলাকৰ মাংস আৰু হাড় থাকে এই জেগাত এই তুলসী গছ ৰ'ল যে কিবা নহয় কিবা এটা জৰুৰ নিশ্চয় থাকিব পাৰে সেইবুলি তেওঁ তাতে ৰ'ল এতিয়া ব্ৰহ্ম মুহূৰ্ত হৈছে ৰাতিপুৱা 4টা বজাত ব্ৰহ্ম মুহূৰ্ত আৰম্ভ হয় কি আৰম্ভ হ'ল শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম বাপৰে হনুমানৰ গা নোম শিয়ৰি গৈছে যে মই ইমান দিনে কাকো লগ পোৱা নাছিলোঁ ৰাক্ষসে পাওঁ সিহঁতি শুই উঠি সাৰ পোৱাৰ লগে লগে মাৰো মাৰো আনো আনো খাওঁ খাওঁ এই খুৱাইছে হৈ থাকে এই ক্ষেত্ৰত যে তুলসীৰ গছ আছে আৰু শ্ৰীৰাম জয়ৰাম নামৰ নাম গাইছে তাৰ অকণমান পিছত দেখিলে সিফালে এগৰাকী মহিলাৰ আৱাজ হয় শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম ল'ৰাটোৱে গাইছে আকৌ ইফালে শ্ৰীৰাম জয় ৰাম লাহেকৈ মানুহ দুৱাৰখন খুলি আহিলে তেওঁ বাহিৰলৈ ওলাওঁতেই হনুমানে তাত খাৰা হ'ল আলোচনা হ'ল পৰিচয় হ'ল মই ৰামৰ দূত আৰু এই কথা সীতাক বিচাৰি আহিছোঁ আদি আদি এই ঘটনা মই কোৱাৰ তাৎপৰ্য এইটো যে চব জেগাতে কেৱল বেয়াই 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 নাথাকে ভালো থাকে যেনেকৈ এই বিষৰ যিটো হ্ৰদ আছে কালি হ্ৰদ তাৰ ওচৰৰ সেই কদমৰ গছজোপাটো বাৰুণী নামৰ বস্তুটো আছিল অমৃত ৰামৰ মানে ৰাৱণৰ ৰাজধানীটো মানে মহান ব্যক্তি আছিল হনুমান জাম্বৱান বিভীষণ উদ্ধৱ মৈত্ৰেয় বিদুৰ হনুমান জাম্বৱান বিভীষণ এই বিভীষণ আছিল গতিকে তাৰ পৰাই আমাৰ কাম হ'ব সিমানলৈকে আমি নিজৰ ভিতৰলৈ যাব লাগে মোৰ ভিতৰত বহুত বেয়া গুণ আছে মই নিজেই কেতিয়াবা নিজকে মই চৰিয়াওঁ আপুনি মোক গালি পাৰিব নালাগে গালি পাৰিলে মই বেয়া নাপাওঁ কিন্তু মই নিজকে নিজে চৰিয়াওঁ কেতিয়াবা কিন্তু ইয়াৰ ভিতৰত ভালোতো আছে এই ভৰিকেইটাতো সৎপুৰুষৰ ওচৰলৈ গৈ থাকে সদায় এই জিভাখনেতো ঈশ্বৰৰ কথা কৈ থাকে কিবা নহয় কিবাটো ভালটোতো আছে বেয়াও আছে ভালো আছে তাৰ ভালবিলাক আমি ল'ব লাগিব একচেপ্ট কৰিব লাগিব ষ্ট্ৰেংথন কৰিব লাগিব এইটোতো কথা এই কথাখিনি কৈ গোপীসকলে কি ধৰণে কি কৰিলে কেতিয়াবা আকৌ আপুনি এবাৰ নিমন্ত্ৰণ কৰি এইখিনি যথেষ্ট মানুহ মোৰ কাৰণে ইমানকে কৈ মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে তাৰ কাৰণে ক্ষমা বিচাৰি সমস্তজনৰ ওচৰত আইসকলৰ ওচৰতো ক্ষমা বিচাৰি মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ সকলোকে নমস্কাৰ কৃষ্ণ